আজি সোমবাৰ নহয়নে? গতিকে আপোনালোকক সকলোকে সুপ্ৰভাত জনালোঁ আৰু মোৰ ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। গতিকে আহকচোন, মই থাম্বনেইলখনত যিদৰে আপোনালোকক লগাই দিছোঁ যে মোক ভগৱানে মোৰ ভক্তিত সন্তুষ্ট হৈ মোক এটা বহুত সুন্দৰ উপহাৰ দিলে। কি বা উপহাৰ দিলে চাওঁচোন আহক। গতিকে ইয়াতে মোৰ উপহাৰটো আছে, কি জানেনে? চাই থাকোঁচোন আহক। কি সুন্দৰকৈ মই বস্তাৰে ঢাকি থৈছিলোঁ নহয়, এইদৰে চালোগৈ, ধুনীয়াকৈ ৰাখি থৈছোঁ। মানে বস্তুটো কি হয়, মই ইমান কষ্ট কৰি আছিলোঁ এটা বেলপুলি পচাবৰ কাৰণে, আৰু এটা বেলপুলি আনি পেলাই মই পচাইছিলোঁ। ছোৱালীজনীয়ে আনি দিছিলে আৰু মই ইমান ধুনীয়াকৈ ৰুইছিলোঁ, পিছে বেলপুলিটো নাবাছিলে। আৰু এতিয়া চাওকচোন, 3টা বেলপুলি মোৰ ওচৰা ওচৰিকৈ হৈছে। সেইটো এটা সুন্দৰ উপহাৰ নহয়নে বাৰু? যিহেতু মই আপোনালোকে জানেই যে মই মহাদেৱৰ এয়া চাওক 3শিলা পাত ওলোৱা কোমলীয়া এটা পাত ওলাইছে, আৰু মই কিদৰে বস্তাইদি ৰাখি থৈছিলোঁ ঢাকি, কিয় জানেনে? সেই যে হাঁহযোৰ দেখিছে নহয়, একদম নষ্ট কৰি পেলাই খুটি খুটি, আৰু ছাগলীয়ে শেষ কৰি খাই পেলাই। গতিকে সৰুতে যেতিয়া পোখাই আহিছিলে তেতিয়াই খাই পেলাই, মানে বাঢ়িবলৈ নাপায়। আৰু মই চাই আছোঁ দেই, হয় যেন লাগিছে, হয়নে নহয় বেলপুলি। ইমান কষ্ট কৰিছিলোঁ এটা বেলপুলিৰ কাৰণে, ইমান ভাবি থাকোঁ। মই এতিয়াও বৰ্তমান বেলপাত মই সদায় সোমবাৰে দাদা এজনৰ ঘৰৰ পৰা আনোগৈ, বা আনিয়ে থাকিব লাগিব, যিহেতু পুলিটো ইমান সৰুতে একো কৰিব নোৱাৰোঁ, খালি ইয়াক এতিয়া যত্ন কৰি ডাঙৰ কৰিব লাগিব। আৰু খুব বেছি মই সোমবাৰে চাকি গছ দিব পাৰিম, নহয়নে? তাতকৈ বেছি একো কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া বস্তু এটা সৰুৰ পৰাইতো ডাঙৰ হ'ব ন, গতিকে সেই বস্তুটোকে মই ৰুই পেলাই পচাই পেলাই মই হোৱাব পৰা নাছিলোঁ। কিন্তু নভবাকৈ কি সুন্দৰ অকণমান জেগা চাওকচোন, একদম মুকলি ৰ'দ ঘাই জেগা, কোনো চোৱা বা বেয়া বস্তু নলা নৰ্দমা নাই, আৰু পূব দিশেই পুলিটো গজিছে। আৰু প্ৰথমতে মই এটা পুলি দেখি পেলাই এইদৰে মই বস্তাখনেৰে ঢাকি ৰাখিছিলোঁ, কাৰণ হয়নে নহয় চাবৰ কাৰণে। মই যিহেতু ৰোৱা নাই, নিজে নিজে হৈছে। আৰু সেই কাষত যে সৰু সৰু খুটি পুতি থৈছোঁ, সেইকেইটাও নিজে নিজেই হৈছে। গতিকে গোটেইকেইটা মই বস্তা দি ঢাকি থোৱা নাই, আৰু এটা ভালকৈ হ'লেও হ'ব বুলি ভাবিছোঁ। আৰু সেইকেইটাও মই খুটি পুতি এনেকৈ ৰাখিছোঁ, কাৰণ ছাগলীয়ে খাব নোৱাৰাকৈ। গতিকে এইকেইদিন ইমান বেছি বৰষুণ দি আছিলে, পুলিটো অকণো যত্ন ল'ব পৰা নাই। গতিকে চাই আছিলোঁ, আৰু এতিয়া আজি ইমান বেছি ৰ'দ নহয়, তথাপিতো ইমান ৰ'দতে ভাবিলোঁ হাবিখিনি কাষে পাজৰে থকা হাবিখিনি উঘালি পুলিটো অকণমান যত্ন কৰোঁ। কাৰণ ৰ'দ বুলিও যদি নকৰোঁ, বৰষুণ বুলিও কৰিব নোৱাৰোঁ। গতিকে বস্তুটো যত্ন কেতিয়া ল'ম। ইমান বেছি মনটো ভাল লাগিছে, কাৰণ ইমান বেছি মোৰ মানে প্ৰয়োজন বস্তু এটা মই ৰুইও মই জীয়াব নোৱাৰিলোঁ। গতিকে সেই বস্তুটো যেতিয়া ভগৱানে মোক নিজে নিজে দিলে, চাওকচোন কিমান ভাল লাগিব পাৰে বাৰু। আৰু আপোনালোকেতো ইতিমধ্যে গমেই পায় যে মই ভগৱানৰ লগত কিদৰে জড়িত। সোমবাৰে মই গোসাঁইজনা সদায় এইদৰে ধুৱাওঁ, সকলোখিনি আপোনালোকে সদায় দেখিয়েই থাকে। আৰু অৱশ্যে এটা কথা, গুটি নলগা ফলৰ পৰা কেতিয়াও ভগৱানে গ্ৰহণ নকৰে বুলি কৈছে। গতিকে যেতিয়া বেলগছ ডাঙৰ হ'ব, বেল লাগিব, তাৰ পাছতে হয়তো মই ইয়াত ভগৱানৰ ওচৰত ব্যৱহাৰ কৰিব পাৰিম। কিন্তু তাক সযতনে ৰাখি ডাঙৰ কৰিবলৈকেতো ৰুব লাগিব বা জীয়াব লাগিব, নহয় জানো? গতিকে সেইকণ যত্নকে কৰিছোঁ, আৰু ভগৱানক সেইবাবে মই ধন্যবাদ জনাইছোঁ যে ইমান মই চিন্তা কৰি আছিলোঁ, যিটো বস্তু মই বিচাৰি আছিলোঁ আৰু যত্ন কৰি আছিলোঁ, মই হোৱাব পৰা নাছিলোঁ নিজে নিজে। যিহেতু 3টা পুলি, তাৰে মই এটা আজি এইদৰে যত্ন কৰিছোঁ। আৰু বস্তাখন আঁতৰাই পেলাই আজি অলপমান তাতকৈ ভালকৈ ৰাখিব খুজিছোঁ। এটা প্লাষ্টিকৰ মোৰ চাউল থোৱা ড্ৰাম আছিলে, সেই ড্ৰামটো চাওকচোন, তলখন এৰাই গ'ল। ইমান ধুনীয়াকৈ সময়ত পাই গৈছোঁ। আৰু বেলপুলিটোও মই যত্ন কৰিবলৈ লৈছোঁ। এনেকৈ মাটি অলপমান আনি সৰুকৈ এটা মাত্ৰ ভেটি বনাই দিছোঁ এতিয়াৰ কাৰণে। আৰু যেতিয়া ডাঙৰ হৈ আহিব, আৰু অলপমান ডাঙৰ হ'লে ভেটিটো অকণমান ডাঙৰকৈ কৰি দিম। আৰু পূব দিশলৈ চাকি গছ জ্বলাবলৈ সুবিধা হ'ব। বৰ ধুনীয়া অকণমান জেগাত পুলিটো হৈছে। আৰু সেই যে দেখিছে নহয় ড্ৰামটো, মই সেই ড্ৰামটোকে ইয়াত বস্তাখনৰ ঠাইত ধুনীয়াকৈ যত্ন কৰি ঢাকি থ'ম বুলি ভাবিছোঁ। গতিকে সেইটোকে মোক ভগৱানে উপহাৰ দিছে বুলি মই ভাবি লৈছোঁ, আৰু মনটো বহুত বেছি ভাল লাগি আছে। সেইবাবে ইমান বেছি চোকা ৰ'দতো মই ৰখি থকা নাই আজি, কাৰণ এইকেইদিন বহুত বেছি বৰষুণ আছিলে আৰু মই কৰিব পৰা নাছিলোঁ। আৰু এইদৰে মই আজি পুলিটো অকণমান যত্ন ল'লোঁ, হাবিখিনি উঘালি ধুনীয়াকৈ তলটো মুচি, এইদৰে চাওক, এইটো চাকি দিব পৰাকৈ তলটো অকণমান কাটিও ল'লোঁ, আৰু এইদৰে এইটো যত্ন কৰিলোঁ। গতিকে
ভগৱানক মই ধন্যবাদ জনাইছোঁ আৰু মই এইবিলাকৈহে আচলতে ভগৱানৰ পৰা বিচাৰোঁ, মই ধন টকা পইচা নিবিচাৰোঁ। গতিকে ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ, বাই বাই।